বন্ধুসকল আপোনালোকৰ কাৰণে এটা বহুতে বেছি ভাল খবৰ কাৰণ যিসকলে মানে এপ্লাই কৰিব পৰা নাছিলে হয় মই পুনৰ কৈছোঁ আপোনালোকৰ কাৰণে এটা বহুতে বেছি ভাল খবৰ যে আসাম পুলিচ এবি ইউবি বা ড্ৰাইভাৰ কনষ্টেবল ফৰেষ্টৰ যিমানখিনি ভেকেঞ্চি ওলাইছিলে প্ৰায় 5000 ভেকেঞ্চি যি ওলাইছিলে তো ইয়াৰে অলৰেডি লাষ্ট ডেট হয়তো গুচি গৈছে। তোমালোকে ভাবি আছিলা যে 22 ফেব্ৰুৱাৰী কিন্তু আচলতে ডেটটো আগুৱাই দিছিলে, ডেটটো 8 ফেব্ৰুৱাৰীলৈকে আছিলে। এতিয়া তোমালোকে পুনৰ এই 5000+ ভেকেঞ্চি তোমালোকে এপ্লাই কৰিব পাৰিবা। হয় মই পুনৰ কৈছোঁ 5000+ ভেকেঞ্চি তোমালোকে নতুনকৈ আকৌ এপ্লাই কৰিব পাৰিবা। মানে বন্ধুসকল বহুতে ভাবি আছিলে যে 22 ফেব্ৰুৱাৰী ডেটটো মানে আগুৱাই দিছে যে 8 ফেব্ৰুৱাৰীলৈকে তোমালোকৰ লাষ্ট ডেট আছিলে আৰু কানেকশ্যন ডেট 13 তাৰিখ অৰ্থাৎ যোৱাকালি তোমালোকৰ কানেকশ্যন কৰা ডেট চেঞ্জ হৈছিলে। এতিয়া আকৌ তোমালোকে এপ্লাই কৰিব পাৰিবা, পুনৰ এপ্লাই কৰিব পাৰিবা 15 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে। হয় মই পুনৰ কৈছোঁ 15 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে তোমালোকে এপ্লাই অনলাইন কৰিব পাৰিবা। বন্ধুসকল ভিডিঅ'টো যিমান পাৰে সকলো বন্ধুসকলে শ্বেয়াৰ কৰি দিয়া। যিসকলে এপ্লাই কৰিব পৰা নাছিলে বহুতে মানে ভাবি আছিলে 22 ফেব্ৰুৱাৰী গতিকে যিমান পাৰে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে সকলোৱে গম পায়।